আকাশবাণী যোৰহাট কেন্দ্ৰৰ স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান হেল্ল' ডক্টৰলৈ মই স্বপ্ননীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয় হৈছে বৃক্ক ৰোগ আৰু এই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বৃক্ক ৰোগ বিশেষজ্ঞ ডাক্তৰ নিৰঞ্জন গগৈ। ডাক্তৰ নিৰঞ্জন গগৈ, আপোনাক আজিৰ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, অশেষ ধন্যবাদ আজি আকাশবাণী যোৰহাট কেন্দ্ৰত নিমন্ত্ৰণ দিয়াৰ কাৰণে। হয়, প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম বৃক্ক ৰোগ সাধাৰণতে কেনেধৰণৰ হ'ব পাৰে, কি হ'ব পাৰে, প্ৰথমে সেই কথাখিনি জানিবলৈ বিচাৰিম। হয়, এজ এ হ'ল বৃক্ক ৰোগটো ক'ব গ'লে পেচেণ্টে বহুত ধৰণলৈ প্ৰেজেণ্ট কৰিব পাৰে আপোনাৰ ওচৰত। যদি একিউট লৈ যি প্ৰেজেণ্ট কৰিছে নে ক্ৰনিক লৈ প্ৰেজেণ্ট কৰিছে। জেনেৰেলি যোনটো পেচেণ্ট মষ্ট কমনলি যোনটো কিডনী বেমাৰ হয়, মষ্ট কমনলি হয় ডায়েবেটিছ, হাইপাৰটেনশ্যন। 80% যোনটো এই ডায়েবেটিছ হাইপাৰটেনশ্যন কাৰণে হয়, বাকী ৰেষ্ট 20% আপোনাৰ বেলেগ বেমাৰ ড্ৰাগছ টক্সিনছ সেইবিলাক কাৰণে হয়। আৰু মষ্টলি পেচেণ্ট যোনটো এই বেমাৰলৈ ভুক্তভোগী হয় তেখেতসকলৰ মষ্টলি গম নোপোৱাকৈ লাষ্ট ষ্টেজত ডক্টৰৰ ওচৰলৈ প্ৰেজেণ্ট কৰি আহে। তেখেতসকলে জেনেৰেলি কম তেজৰ কাৰণে এনিমিয়া লৈ প্ৰেজেণ্ট কৰে, BP হাই লৈ প্ৰেজেণ্ট কৰে। আৰু যেতিয়া আমি ব্লাড টেষ্ট কৰিব যাওঁ তেতিয়া গম পাওঁ যে ক্ৰিটিনটো হাই হয়। আৰু মষ্ট কমনলি কিছুমান পেচেণ্ট আছে ডায়েবেটিক পেচেণ্ট, যোনবিলাক চুগাৰটো কণ্ট্ৰল কৰি গৈ থাকে, বাট তেখেতসকলে গম নাপায় যে লাহে লাহে তেখেতৰ ক্ৰিটিন বোলা বস্তু এটা আছে তেজত পায়, সেইটো হাই হৈ যায়, যোনটো কাৰণে তেখেতক ক্ৰনিক কিডনী ডিজিজ বুলি আমি কওঁ মানে সেইটো ষ্টেজলৈ পাই যায়। তেতিয়া আমাৰ তেখেতসকলৰ মেনেজমেণ্টটো অলপ ডিফাৰেণ্ট হৈ যায় ব্লাড চুগাৰ আৰু BP কণ্ট্ৰলৰ লগতে। ব্লাড চুগাৰ আৰু BP এই দুটা মষ্ট কমন প্ৰধান কাৰণ আপোনাৰ কিডনী ডিজিজ এই দুটাই হয়। আমি বৃক্ক বা কিডনীৰ ৰোগৰ বিষয়ে আৰু বিস্তাৰিতভাৱে আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে জানি ল'বলৈ বিচাৰিম যে বৃক্ক কেনেধৰণে সুস্থ ৰাখিব পাৰি, কেনেধৰণে ভাল কৰি ৰাখিব পাৰি, সেই কথাটো নিশ্চয় খুব দৰকাৰী। মষ্ট ইম্পৰ্টেণ্টলি আপুনি বৃক্কটো যদি ভালকৈ ৰাখিব বিচাৰে লাইফ ষ্টাইল মডিফিকেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট। আপুনি যদি ৰেগুলাৰলি ডেইলি এক্সাৰচাইজ কৰে, 30 মিনিটছ পাৰ ডে'কৈ কৰে, আৰু ভাল পৰিমাণত যদি পানী খায় ডেইলি, আৰু পানী কেতিয়া খাব আপুনি ৰাতিপুৱা যদি আৰ্লি মৰ্ণিং আপুনি নিয়াৰ এবাউট যদি 500 to 600 ml পানী যদি ডেইলি খায় খালী পেটত, তাৰপাছতে ৰেগুলাৰলি যদি দিনটোত যদি আপুনি হাইড্ৰেশ্যনটো মেইনটেইন কৰি থয়, আৰু যিহেতু যদি পেচাবটো যদি চাফা আৰু বগাকৈ ওলায়, দেন মিনছ যে আপোনাৰ কিডনী এইটো ভাল হৈ আছে। মেইন হ'ল লাইফ ষ্টাইল মডিফিকেশ্যন, এডিকুৱেট হাইড্ৰেশ্যন, আৰু যদি আপুনি অলপকৈ যদি আপোনাৰ বয়স বাঢ়ি আহিছে, চুগাৰ আৰু BPটো যদি মাজে মাজে চেক কৰি থাকে ইয়েৰলি, আৰু লগতে যদি আপুনি যদি ডায়েবেটিছ আপোনাৰ ধৰা পৰিছে, মাজে মাজে যদি ব্লাড টেষ্টত ইউৰিনত যদি পেচাবটো যদি ফেনাই আছে, সেইবিলাক যদি চেক কৰি থাকে আপোনাৰ কিডনী আপোনাৰ ভাল হৈ থাকিব। খোৱা বোৱাৰ লগতো বৃক্ক ৰোগৰ কিবা সম্পৰ্ক আছে নেকি? যিহেতু আজিকালি মানুহে জাংক ফুড, তেলেতীয়া খাদ্য, ভেজাল খাদ্যটো আছেই, লগতে সেইখিনিৰ পৰাও কিবা প্ৰভাৱ পৰিব পাৰে নেকি বৃক্কৰ স্বাস্থ্যৰ ওপৰত? মই যে আপোনাক কৈছিলোঁ মষ্ট কমন কালপ্ৰিট অফ দ্য বৃক্ক ৰোগ ইজ ডিউ টু দ্য হাইপাৰটেনশ্যন। চ' যদি আপুনি যদি খোৱা খাদ্যত যদি আপোনাৰ নিমখৰ পৰিমাণটো যদি অলপ কমকৈ থয়, লেছ দেন 5 grams যদি চল্ট হয়, নিমখ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে মানুহে, বহু মানুহে ভাতৰ লগত খালীকৈও নিমখ খায়, জলকীয়া। আমাৰ গাঁৱৰ যদি হেৰিটো যায় পৰিৱেশত যায়, মানে পঁইতা ভাতৰ লগত নিমখ লয় বেছিকৈ, জলকীয়া নিমখ তেল লয় আৰু পঁইতা ভাত। তো সেইকাৰণে বহুতে কি হয়, আমাৰ টি গাৰ্ডেন গাঁৱৰ যোনবিলাক মানুহ আছে সেইটো চাহতো নিমখ দি খায়। তো সেইটো ইজ দ্য মষ্ট কমন কালপ্ৰিট, যোনটো কাৰণে হাইপাৰটেনশ্যন হয়, লাষ্টত গৈ কিনি তেখেতে কিডনীৰ বেমাৰৰ ওপৰত পৰিৱৰ্তন লয় তেখেতসকলে। চ' যদি আমি চল্টটো যদি ৰেষ্ট্ৰিক্ট কৰোঁ, এক্সেছ চুগাৰ যদি আমি ৰেষ্ট্ৰিক্ট কৰোঁ, এক্সেছ অইলত যদি মানুহে যদি ৰিফাইন অইল আজিকালি খুব মানুহে ইউজ কৰে, যোনটো সেইটো এটা বেয়া বস্তু, সেইটোত বেছি কলেষ্ট্ৰল গাত বডিত ডেভেলপ হৈ জমা হৈ যাব আৰু হাৰ্টৰ বেমাৰ হয়।
তো আল্টিমেটলি আমি সল্ট ৰেষ্ট্ৰিক্ট কৰোঁ, চুগাৰ ৰেষ্ট্ৰিক্ট কৰোঁ, এক্সাৰচাইজ লাইফষ্টাইল মডিফিকেশ্যন কৰোঁ, তাৰমানে আমাৰ চুগাৰৰ লগতে কিডনিটোও ভাল হৈ থাকিব আমাৰ। এইখিনিতে আৰু এটা কথা মই জানি যাবলৈ বিচাৰিম, আমাৰ বহু মানুহৰ মনত এটা ধাৰণা আছে যে চেনি যদি খাবলৈ এৰি দিয়া হয়, বগা চেনিটো, নিমখ যদি খাবলৈ এৰি দিয়া হয়, শৰীৰত শৰ্কৰা কমি যাব বা আইৰণ ডেফিচিয়েঞ্চি হ'ব, এনেকুৱা ধৰণৰ কিবা কিবি ধাৰণা মানুহৰ মনত সোমাই থাকে। সঁচাকৈ এনেধৰণৰ হয় নেকি? চেনি এৰি দিলে মানুহৰ শৰীৰত কিবা বেয়া প্ৰভাৱ পৰিব পাৰে নেকি? নাই, একদমকৈ চেনিটোও এৰি দিব নালাগে। চেনি আল্টিমেটলি কি হয়, আপোনাৰ চেনিটো আল্টিমেটলি গৈ বডিত কাৰ্বহাইড্ৰেট হয়, মানে গ্লুক'জৰ ৰূপত গৈ চেঞ্জ হ'বগৈ। সেই গ্লুক'জটো কাৰ্বহাইড্ৰেট চেঞ্জ হ'ব বডিত গৈ। তো আল্টিমেটলি চেনিটো আপুনি যদি এটা পৰিমাণত লৈ খাই থাকিলে আপোনাৰ কাৰণে একো লোকচান নহয়, বাট লাগাতকৈ বেছি খালে সেইটো গৈ আল্টিমেটলি চুগাৰটো বেছি হাই হৈ যোৱাৰ কাৰণে, বেছি এক্সেছ গ্লুক'জ প্ৰডাকশ্যনৰ কাৰণে আপোনাৰ ডায়েবেটিছৰ ৰিপৰ্ট পৰিৱৰ্তন হ'ব পাৰে। আৰু চল্ট যেতিয়ালৈকে আপোনাৰ যদি বডিটো কিডনিটো ভাল হৈ আছে, নিমখ যদি লাগাতকৈ অলপ বেছি খাই থাকে ইমান প্ৰব্লেম নহয়, নিমখটো কিডনি ওলাই দিব। বাট লাহে লাহে চল্ট এক্সেছ লৈ থাকিলে এটা সময়ত আপোনাৰ হাইপাৰ টেনশ্যন হ'বগৈ, যোনটো কাৰণত আপোনাৰ কিডনি বেমাৰ হ'বগৈ। মদ্যপান বা মাদক দ্ৰব্য বৃক্কৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নেকি, বা কেনেধৰণে প্ৰভাৱ পেলায়? জেনেৰেলি মদ্যপান যদি কৰে পেচেণ্টৰ লিভাৰ ডিজিজতে, ক্ৰনিক লিভাৰ ডিজিজ হয় তেখেতসকলৰ। বাট এট দ্য এণ্ড যদি ৰেগুলাৰলি এলকহলটো মই প্ৰম'ট নকৰোঁ, বাট ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি এটা সময়ত গৈ কিনি ই কিডনি বেমাৰলৈ চাপিব পাৰে। হয়, এতিয়া মই জানিবলৈ বিচাৰিম বৃক্ক ৰোগৰ প্ৰধান লক্ষণসমূহ কেনেধৰণৰ, কেনেদৰে এজন লোকে এই কথাটো গম পাব যে মোৰ বৃক্ক ৰোগ হৈছে বা বৃক্ক ৰোগ আৰম্ভ হৈছে। প্ৰাৰম্ভিক পৰ্যায়তে যদি ধৰা পৰে নিশ্চয় চিকিৎসাটো সুবিধা হয়। গতিকে প্ৰধান লক্ষণসমূহ কি? যদি এজন পেচেণ্টে যদি খুব ভাগৰ লাগে বুলি কয়, দিনটোত 3 মাহতকৈ বেছি যদি ভাগৰ লাগে কৈ আছে, বা তেখেতসকলৰ ব্লাড ল'বলগীয়া হৈছে, গাত তেজটো কমিছে, এনিমিয়া হৈছে, আৰু লগতে পেচেণ্টে যদি কয় মোৰ পেচাবত অলপ ফেনাইছে বুলি কৈছে, লগতে যদি কয় ৰাতি মই পেচাব 3-4 বাৰতকৈ বেছি যাবলগীয়া হয়, সেইটো আমি নকচুৰীয়া বুলি কওঁ। মানে যদি নৰ্মেল মানুহে 2 বাৰতকৈ কম যাব লাগে ৰাতি পেচাবত, যদি 2 বাৰতকৈ বেছি পেচাব গৈছে ৰাতি, লগতে যদি পেচাবত ফেন গৈছে, লগতে যদি পেচাবত গাত তেজটো কমিছে, ব্লাড ল'বলগীয়া হৈছে, তেনেহ'লে আমি সেই পেচেণ্টজনৰ এটা চিম্পল এটা ব্লাড টেষ্ট কৰিব লাগে আৰু এটা ইউৰিন টেষ্ট কৰিব লাগে। চিৰাম ক্ৰিয়েটিন বুলি বস্তু এটা আছে, তেজত চাব পাৰি, আৰু ইউৰিন প্ৰটিন আৰু এলবুমিন চাই। এই দুটা বস্তু যদি কিবা আমি গণ্ডগোল পাওঁ, তেন্তে আমি গম পাম যে পেচেণ্ট এটা ক্ৰনিক কিডনি ডিজিজত পেচেণ্টে ভুগি আছে। বৃক্ক ৰোগসমূহ প্ৰতিৰোধ কৰিব পাৰিনে নাই? উপায় আছেনে নাই প্ৰতিৰোধ কৰা? প্ৰিভেনশ্যন আছে। আমি যদি এটা য়ং পেচেণ্ট যদি এটা আফটাৰ 20-40 ইয়াৰ্ছলৈকে চাপি গৈ আছে, যে পেচেণ্টক আমি লাইফষ্টাইল যদি মডিফিকেশ্যন কৰিব দিওঁ, ৰেগুলাৰ এক্সাৰচাইজ কৰিব দিওঁ, BP কণ্ট্ৰল কৰিব দিওঁ এৰাউণ্ড 120 to 130 বা 80 যদি থওঁ পেচেণ্টক, চুগাৰটো যদি কণ্ট্ৰল থাকে, ফাষ্টিং আৰু ভাত খোৱাৰ পাছত যোনটো চুগাৰ চাই 2 ঘণ্টাৰ পাছত যদি এইবোৰ চব নৰ্মেল থাকে, দেন পেচেণ্টৰ ডায়েবেটিছো নহ'ব, হাই প্ৰেছাৰো নহ'ব, কিডনিও বেমাৰ নহ'ব। হয়, কিছুমান 10% পেচেণ্ট থাকে, য়ং ল'ৰা বা য়ং মানুহ যোনবিলাক না চুগাৰ না ডায়েবেটিছ হয় কিন্তু কিডনি বেমাৰ হয়, সেইবিলাক বহুত কজ থাকে, যেনেকৈ অট'ইমিউন বেমাৰ কিছুমান থাকে, কিছুমান পুৰণা কিছুমান বিষৰ পিল খাই থাকে, NSAIDs বুলি কয়, সেইবিলাক পুৰণা কিছুমান আগৰ ডক্টৰে কিছুমান দি থাকে, এইবিলাক মানে কিছুমানৰ লোৱাৰ পাছতো পেচেণ্টে ভাল পায়, তাৰপিছতে দিনে দিনে সপ্তাহে খাই থাকি সেইটো আল্টিমেটলি গৈ কিনি কিডনি বেমাৰলৈ পৰিণাম হয় মানে। তো সেইবিলাক আমি বাচিব পাৰোঁ। এক্সট্ৰা কিছুমান গাঁৱলীয়া ঔষধ, হাৰ্বেল মেডিকেশ্যন কিছুমানে লয়, জণ্ডিছ হ'লে, হ'লে, গা বিষালে, বিষৰ পিল বেছিকৈ এক্সট্ৰা খাই দিয়ে। তো সেইবিলাক যদি আমি প্ৰিভেণ্ট কৰোঁ, ডক্টৰক চাই চিতি হেৰি কৰি যদি দৰৱ খায়, তেনেহ'লে কিডনি বেমাৰ যথেষ্ট আমি কিডনি বেমাৰৰ পৰা বাচিব পাৰোঁ। বংশানুক্ৰমে হ'ব পাৰে নেকি বৃক্কৰ ৰোগ? আছে, কিছুমান জেনেটিকেলি কিছুমান ইনহেৰিটেঞ্চ হয়, কিছুমান বেমাৰ যেনেকৈ কিছুমান চিষ্টিক বেমাৰ কিছুমান আছে, কিডনি মোষ্ট কমনলি পায়। তো অট'জমেল ডমিনেণ্ট পলিচিষ্টিক কিডনি ডিজিজ কয়, যদি মাকৰ হয় দেউতাকৰ হয় তো 50% ইনহেৰিটেঞ্চ হয়। কিছুমান বেমাৰ আছে, কিছুমান ডায়েবেটিছ আছে, যোনবিলাক ডায়েবেটিছ বংশগত হয়,
মাক দেউতাকৰ হ'ল আজিকালিতো ডায়েবেটিছটো মষ্ট কমনলি হয় আৰু কিছুমান আছে চিষ্টিক ৰেয়াৰ ডিজিজ আছে যোনবিলাক জেনেটিকেলি মানে ইনহেৰিটেঞ্চ হয় এইবিলাক আপুনি এটা কথা উল্লেখ কৰিছিলে যে বিষৰ টেবলেট বা পিল য়েছ এটা কথা দেখা যায় যে মানুহে সাধাৰণ বিষতেই মূৰৰ বিষ হওক বা ক'ৰবাত অকণমান দুখ পালে সেই বিষতেই হওক ফাৰ্মাচীৰ পৰা আনি যধে মধে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বিষৰ পিল গ্ৰহণ কৰে কেতিয়াবা অধিক পৰিমাণত গ্ৰহণ কৰে সেয়া বৃক্কৰ বাবে কিমান বিপদজনক হ'ব পাৰে বা নষ্ট কৰি পেলাব পাৰে নেকি বৃক্ক য়েছ মানে কি আগতে কি আছিল বহুতে কি হয় মাথা বিষ বুলি বহুতে আৰু নাইচ টেবলেটটো খুব ওলাইছিলে আগতে সেই নিমেচুলেট থাকে তাৰ ভিতৰতে এইটো খাই খাই মানুহে বা নাইচ বুলি নহয় এনেই বিষৰ পিল যদি খায় আপুনি গা বিষৰ পিল বা হেৰি বিষৰ পিল লাগাতকৈ যদি পৰিমাণতকৈ বেছি খায় যদি এটা কিউমুলেটিভ ড'জ থাকে তাতকৈ যদি বেছি হৈ যায় তেতিয়া আপোনাৰ নিশ্চয় আপোনাৰ কিডনীটো আপোনাৰ বেয়া ৰূপলৈ পৰিমাণ হ'ব কিছুমানৰ এটা ড'জতে খাই কিডনী বেমাৰ হ'ব পাৰে বাট প্ৰায় যদি আছে কিছুমান বেমাৰ আছে যেনেকৈ বাত বিষৰ বেমাৰ ক্ৰনিক মাইগ্ৰেইন বেমাৰ হয় সেইবিলাক কি হয় বিষৰ পিল খাই থাকে 10 বছৰ 15 বছৰ 20 বছৰ আল্টিমেটলি এট দ্য এণ্ড আফটাৰ 20 years পেচেণ্টৰ কিডনী বেমাৰলৈ পৰিৱৰ্তন হৈ যায় সেইবিলাক পিছ আপুনি প্ৰথমে এটা কথা উল্লেখ কৰিছিলে যে বৃক্ক পৰীক্ষা কৰিব লাগে মানুহে হয় কিমান সময়ৰ মূৰে মূৰে বৃক্ক পৰীক্ষা কৰিব লাগে বা কেনেধৰণে পৰীক্ষা কৰিব লাগে সেই কথাখিনি শ্ৰোতাসকলে যদি অলপ জানে তেন্তে নিশ্চয় সুবিধা হ'ব যদি এজন মানুহৰ যদি একো বেমাৰেই নাই দেন আফটাৰ 40 years তেখেতসকলে যদি পাৰে ইয়েৰলি বা এভৰি 3 yearly নিজৰ ব্লাড প্ৰেছাৰ লগতে ব্লাড চুগাৰ আৰু যদি ইউৰিনত যদি এটা প্ৰটিন যদি চায় ইউৰিন আৰি বুলি কয় ৰুটিন ইউৰিন টেষ্ট লগতে যদি চিৰাম ক্ৰিয়েটিনিনটো চায় দেন তেখেতসকলে এনাফ বাট কিছুমান পেচেণ্ট আছে যোনবিলাক ডায়েবেটিছত ভুগি আছে তেখেতসকলে নিজৰ ব্লাড চুগাৰটোৰ লগত চাবই কি হয় তেখেতসকলে নিজৰ ক্ৰিয়েটিনিন আৰু ইউৰিনটো চাবলৈ পাহৰি যায় তেখেতসকলে যদি নিজৰ ক্ৰিয়েটিনিন আৰু ইউৰিনটো ডিপেণ্ড কৰে কিমান চুগাৰটো হাই আছে 3 মাহৰ পৰা 6 মাহৰ ভিতৰত যদি কিছুমান মানুহ থাকে কৈছে মোৰ মূৰটো বিষাই থাকে প্ৰায় মূৰ বিষায় সেইটো কাৰণে মূৰৰ বিষৰ পিল খাওঁ আৰু ভাল হৈ যাওঁ তেন্তে নিশ্চয় ভাবিব সাময়িকভাৱে উপশম লাভ কৰে হয় তে নিশ্চয় সেই পেচেণ্টে এটা বিষৰ মাইগ্ৰেইন বুলি ভাবি কিনি বিষৰ পিল খাই থৈ দিয়ে বাট আমি পাওঁ যে তেখেতসকলে আফটাৰ 2 years 3 years কিডনী বেমাৰলৈ পৰিৱৰ্তন হয় চ' সেইকাৰণে যিমান য়ং ডেকা ল'ৰা যদি এবাৰ হ'লেও মাথা বিষায় তেখেতসকলৰ বিপিটো এবাৰ হ'লেও চাব লাগে সেই বিপিটো যদি প্ৰায় আমি পাওঁ যে মাথা বিষ কৈ থাকে বাট বিপিটো বহুত হাই যোনটো সময়ত মাথা বিষ হয় তেখেত সেইটো সময়ত চাগে মোৰ মতে বিপিটো 180 200 সেইটো সিমান পাইছিলেগৈ উচ্চ ৰক্তচাপ কিমান হ'লে চিন্তনীয় এটা ডিপেণ্ড আছে ষ্টেজিং হাইপাৰটেনশ্যন কয় 120তকৈ ওপৰ 130 140 160 যদি আমি এটা বয়স লৈ আছে এটা যদি মোৰ দেন 120 বা 80 থাকে ষ্টিল ষ্টেজ 1 2 3 বিপি যোনমি হাইপাৰটেনশ্যনৰ ক্লাছিফিকেশ্যন আছে বাট আমি প্ৰেছাৰটো যদি হাই আছে আমি ফ্ৰিকুৱেণ্টলি প্ৰেছাৰটো চেক কৰি থাকিব লাগে উচ্চ ৰক্তচাপ কিমান বৃদ্ধি হ'লে ঔষধৰ প্ৰয়োজন বা চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হয় যদি বিপিটো যদি 140 বা 80 ওপৰ গুচি যায় তেন্তে অবভিয়াছলি আমি প্ৰথমতে লাইফষ্টাইল মডিফিকেশ্যন কৰি বিপিটো কণ্ট্ৰল কৰিব লাগিব প্ৰায় আমি দৰৱ দিবলৈ নিবিচাৰোঁ তাৰ পাছতো যদি বিপিটো কণ্ট্ৰল হোৱা নাই দেন আমি এণ্টি হাইপাৰটেনছিভ হিচাপে ষ্টাৰ্ট কৰিম ঔষধ গ্ৰহণ কৰিব লাগিব হয় মই ইতিমধ্যে বংশানুক্ৰমৰ কথা আপোনাক সুধি গৈছোঁ হয় পৰিয়ালত যদি বৃক্ক ৰোগী থাকে পূৰ্বে তেন্তে পিছৰ প্ৰজন্মৰ বা আন সদস্যসকলৰ বৃক্কৰ ৰোগ হোৱাৰ কিমান সম্ভাৱনা থাকে বা কেনেধৰণে তেওঁলোক সাৱধান হোৱাটো উচিত যদি পৰিয়ালত বৃক্ক ৰোগীৰ ইতিহাস থাকে এতিয়া এইটো কথা এতিয়া পৰিয়ালৰ যোনটো বৃক্ক ৰোগ হৈছে সেইটো ডায়েবেটিছ প্ৰেছাৰৰ কাৰণে হৈছে নে কিবা জেনেটিক বেমাৰৰ কাৰণে হৈছে সেইটো ডিপেণ্ড কৰে যদি ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনৰ কাৰণে যদি কাৰোবাৰ মাৰ দেউতাৰ ভুগি আছে ল'ৰা ছোৱালী ইমান এটা ভয় কৰিব নালাগে কি কয় যদি তেখেতৰ মাৰ দেউতাৰ ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনৰ কাৰণে যদি কিডনী বেমাৰ হৈছে দেন ল'ৰা ছোৱালীয়ে জাষ্ট তেখেতসকলে প্ৰিভেণ্ট কৰিব লাগে নিজকে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন লাইফষ্টাইল মডিফিকেশ্যন কৰি থ'ব লাগে দেন তেখেতসকলত কিডনী বেমাৰ সেনেকৈ নহয় বাট কিছুমান বেমাৰ থাকে জেনেটিক বেমাৰ যোনবিলাক পৰিয়ালত আহে যোনবিলাক সৰুতে ধৰা পৰি যায় তো সেইবিলাক অবভিয়াছলি
তো চান্স থাকে ডিপেণ্ড কৰে কিছুমানৰ 50% আহে কিছুমান 25% আহে অট'মেটিক ডমিনেণ্ট হয় নে ৰিচেছিভ হয় এইটো অলপ ডিপেণ্ড কৰে সেইটো কেনেধৰণে সাৱধান হোৱাটো উচিত বা প্ৰতিৰোধ কৰিব পৰাৰ কিবা উপায় থাকে নে নাথাকে তেওঁলোকৰ বাবে আজিকালি আছে জেনেটিক টেষ্টিং কৰে কাউন্সেলিং কৰে প্ৰেগনেঞ্চি সময়তে টেষ্ট কৰে সেইবিলাক তো সেইবিলাক টেষ্ট কৰে আমাৰ যদি কিডনি বেমাৰ গম পাই যায় ডিউৰিং ইনিটেৰৰ প্ৰেগনেঞ্চিটো গম পাই যায় কি বেমাৰ ভুগি আছে তো তেতিয়া ইনিটেৰো কিছুমান ট্ৰিট কৰিব পাৰি এইবিলাক হায়াৰ চেণ্টাৰ কিছুমানত কৰে হয় কিডনি ষ্ট'নৰ প্ৰসংগলৈ আহিছোঁ বহু মানুহৰ কিডনি ষ্ট'ন হয় আমি শুনিয়েই থাকোঁ প্ৰায় আৰু কিডনি ষ্ট'নক লৈ বহু ভ্ৰান্ত ধাৰণাও আছে গতিকে প্ৰথমেই জানিবলৈ বিচাৰিম যে কিডনি ষ্ট'ন প্ৰকৃততে কি আৰু কেনেধৰণে হয় মষ্ট কমনলি আমাৰ এৰিয়াত যোনটো কিডনি ষ্ট'ন হয় ষ্ট'ন বেল্ট লৈ কথা আছে মানে এটা হিমালয়ান বেল্ট লৈ আছে ইফালে ৰাজস্থানৰ ফালে এটা বেল্ট আছে ৱেষ্টাৰ্ণ ফালে এটা বেল্ট আছে তাত খুব পৰিমাত্ৰাত মানে কিডনি ষ্ট'ন হয় তেখেতসকলে কি হয় হাইড্ৰেশ্যনটো মেইনটেইন নহয় আৰু হাই চল্ট কণ্টেণ্ট ফুড খায় মানে যোনবিলাক মানে হাই চল্ট যিমান নিমখ খাব সিমান ষ্ট'ন য়েছ যিমান নিমখ খাব যিমান কম পানী খাব সিমান আপোনাৰ ষ্ট'ন হোৱা চান্সটো বাঢ়িছে য়েছ এতিয়া আমাৰ এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত কি হয় জেনেৰেলি ড্ৰাইভাৰ মানুহবিলাকৰ বেছি ষ্ট'ন পোৱা যায় ড্ৰাইভাৰ কি হয় য়েছ য়েছ তেখেতসকলে কি কয় দিনটো গাড়ী চলায় পানী কম খায় আৰু নিমখৰ পৰিমাত্ৰাটো খাওক বা নাখাওক বা তেখেতসকলে পানীটো কম খায় তো সেই তেখেতসকলে প্ৰায় পোৱা যায় কি হেৰি ষ্ট'ন পোৱা যায় আৰু কিছুমান মানুহ আছে এক্সেছ কেলছিয়াম ছাপ্লিমেণ্ট লয় কি হয় লাগাতকৈ বেছি কেলছিয়াম টেবলেট খাই থাকে ফাৰ্মাচীত গৈ কিনি কেলছিয়াম টেবলেট খাই থাকিব গমেই নাপায় লাহে লাহে কিডনি ষ্ট'ন হৈছে তো এইবিলাক কিছুমান ৰিস্ক ফেক্টৰ প্ৰেচিপিটেটিং ফেক্টৰ আছে বাট কিছুমান জেনেটিক কজো আছে কিডনি ষ্ট'ন হয় সেইটো হয় যদি কাৰোবাৰ যদি কিডনিত অলপ কিবা ডিফেক্ট থাকে ট্ৰেকত কিবা প্ৰব্লেম থাকে তাতো যদি লাহে কিবা ইনফেকশ্যন হৈ যায় কিডনিত তেতিয়াও ষ্ট'ন ফৰ্মেশ্যন হোৱা চান্স থাকে আমি প্ৰতিৰোধ কেনেধৰণে কৰিম কিডনি ষ্ট'ন হাইড্ৰেশ্যন পানী যদি আপুনি একমাত্ৰ উপায় প্ৰধান উপায় বুলি ক'ব প্ৰধান উপায় আপুনি যদি শুই উঠি যদি পানী যদি ৰেগুলাৰলি 500 to 600 মই 500 ml কিয় কৈছোঁ আপোনাৰ ষ্টমাকৰ কেপাচিটি হ'ল 700 to 800 ml কিছুমানে কি হয় লাগাতকৈ বেছি পানী খাই দিয়ে 2 লিটাৰ ইমান দৰকাৰ নাই পানী সেইটোও বেয়া খাই নিজৰ ষ্টমাকটোকে কষ্ট দিয়া হয় আপুনি জাষ্ট 500 to 600 ml পানী খাব এনাফ ফৰ আৰ্লি মৰ্নিং আধা লিটাৰ পানী আৰু কিমান টেম্পাৰেচাৰ খাব ৰুম টেম্পাৰেচাৰ ইজ দ্য বেষ্ট পানী না ঠাণ্ডা না গৰম ৰুম টেম্পাৰেচাৰ আৰু কেনে গম পাব আপুনি হাইড্ৰেশ্যন হৈ আছে আপোনাৰ পেচাবটো যদি চফা পৰিমাণত ওলাই আছে না বেছিকৈ কালাৰ হৈছে য়েল্লোইছ এম্বাৰ কালাৰ না বেছি হেৰি হৈছে তো ডেট মিনছ আপুনি কিডনি বেমাৰৰ পৰা বাচি আছে পানীয়ে একমাত্ৰ উপায় কেৱল কিডনি ষ্ট'নেই নহয় য়েছ কিডনিৰ বা বৃক্কৰ স্বাস্থ্য শৰীৰৰ আন সমস্যাসমূহ কিডনি এটা এনেকুৱা বস্তু যোনটো গাত যিমান তেজ আছে 180 লিটাৰ তেজ কিডনিত ডেইলি চাৰ্কুলেট হয় ইমান কষ্ট কৰে কিডনিটোৱে ফিল্টাৰ কৰে মানে ক'ব গ'লে ইউৰিয়া ক্ৰিয়েটিনিন টক্সিনছ চ' এটলিষ্ট কিডনিটো আপুনি যে হাইড্ৰেশ্যন নকৰে এটা ইঞ্জিনক যদি আপুনি ভালকৈ তেল নিদিয়ে পানী নিদিয়ে হেৰি নিদিয়ে চাফা নকৰে কেনেকৈ বডিটোক চাফা কৰিবহি তো আপুনি হাইড্ৰেশ্যনটো মেইনটেইন কৰক শুই উঠি কিডনি ষ্ট'নেই নহয় বাকী চব বেমাৰো ভাল হ'ব চুগাৰো কম হ'ব বিপিও কণ্ট্ৰল হ'ব ষ্ট'নৰ প্ৰধান লক্ষণসমূহ কি কেনেধৰণে এজন লোকে গম পাব যে তেওঁৰ বৃক্কত হয়তো ষ্ট'ন জমা হৈছে বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে জেনেৰেলি ষ্ট'ন হোৱা পেচেণ্টে ছাডেনলি আপোনাৰ লগত প্ৰেজেণ্ট কৰি আহিব পেটৰ বিষ লৈ আহিব তাৰপিছতে অসহ্য বিষ যোনটো দৰৱ খালেও ভাল নহয় মাটিত বাগৰি আহিব এনেকুৱা হ'ব পাৰে বিষটো ষ্ট'নটো কি হয় ফচি যায় কেতিয়াবা যদি ষ্ট'নটো কিডনিত থাকে কম বিষ হ'ব যদি ষ্ট'ন অলপ তললৈ নামি আহে ইউৰেটাৰ বুলি জেগা এটা আছে তেতিয়া ষ্ট'নটো ফচি যোৱাৰ কাৰণে খুব বিষায় সেইটো বিষ হ'লে অসহ্যনীয় বিষ মানে মানুহে মাটিত বাগৰিব নোৱাৰা বিষ য়েছ মানে মাটিত বাগৰি পৰিব একদম যেতিয়ালৈকে বিষৰ বেজী বা টেবলেট নাখায় তেতিয়ালৈকে ভাল নাপায় তো আমি তেতিয়া ইমিডিয়েটলি যদি পাথৰটো হয় আমি নেফ্ৰলজিষ্ট ইউৰলজিষ্টলৈ ৰিফাৰ কৰি দিওঁ ইউৰলজিষ্টে এইটো আজিকালি সাধাৰণ অপাৰেশ্যন নকৰে চিধা এণ্ডস্কোপিকলি কৰি কিনি ষ্ট'নটো ওলাই আনে ইজিলি ওলাই যায় আজিকালি পেটৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে গল ব্লাডাৰ এপেণ্ডিচাইটিছ বা আন কাৰণত গেছৰ কাৰণেও কেতিয়া হ'ব পাৰে এচিডিটিৰ কাৰণেও হ'ব পাৰে কেনেধৰণে এজন লোকে গম পাব সেই পাৰ্থক্যটো যে সেয়া কিডনি ষ্ট'নৰ বিষ
বা অন্য কোনো বিষ কিবা বিশেষ অংশত বিষ হয় নেকি বৃক্কত ষ্টন হ'লে আমি এইটো ফ্লেংক বুলি কওঁ এই যদি ৰাইট আৰু লেফ্ট ফ্লেংকত যদি পেইন হৈছে সেই পেইনটো যদি ওপৰৰ পৰা তললৈ যদি নামি আহিছে গ্ৰইন এৰিয়ালৈ টিপিকেল যদি ওপৰৰ পৰা তললৈ পেইন যদি নামি আহিছে দুইফালে যদি ৰাইট চাইডে হৈছে ৰাইট ফালে হ'ব লেফ্ট চাইডে হৈছে লেফ্ট ফালে হ'ব পেইনটো যদি লইনটো যদি গ্ৰইনলৈ ওপৰৰ পৰা তললৈ নামি আহিছে তেন ডেফিনেটলি এইটো কিডনী ষ্টনৰ পেইন হয় এইটো যেনেকৈ আৰু গলব্লাডাৰ পেইনটো সদায় পেটৰ ওপৰত বিষ হয় ওপৰ অংশত বিষ হয় এপেণ্ডিক্সৰ পেইনটো ৰাইট চাইডে তলৰ চাইডে পেইন হয় তো এনেকৈ প্ৰেজেণ্টেশ্যনত আমি গম পাই যাওঁ যে এইটো কিহৰ পেইন হৈছে এইটো আৰু পেংকেটাইটিছৰ পেইনটো চিভিয়াৰ পেইন হয় যোনবিলাক মদ খাই কিনে পেংক্ৰিয়াছটো অলপ ইনফেকশ্যন হৈ যায় তো সেইটোও বহুত পেইন হয় বাট এটা জেনেৰেলাইজ পেইন হয় সেইটো কিন্তু পেটৰ যদি বিষ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো প্ৰয়োজনীয় বা উচিত কাৰণ কি কাৰণত হয় সেয়া হয়তো চিকিৎসকেহে ভালদৰে আপুনি পাথৰটো যদি সেইটো সময়ত ওলাই নিদিয়ে বা পাথৰৰ ট্ৰিটমেণ্ট নকৰে পাছলৈ গৈ কিডনীত ডাঙৰ ইনফেকশ্যনো হৈ যাব পাৰে যোনটো আমি পাইলোনেফ্ৰাইটিছ বুলি কওঁ তেতিয়া আকৌ কিডনীটো আৰু বেয়া ৰূপলৈ গ্ৰহণ কৰিব পাৰে কেনেধৰণে চিকিৎসা হয় বৃক্কৰ ষ্টন কেনেধৰণে চিকিৎসকে উলিয়াই আনে বা কেনেধৰণে চিকিৎসা প্ৰদান কৰা হয় ৰোগীজনক আজিকালি মই একচুৱেলি এজন নেফ্ৰলজিষ্ট হয় ষ্টনৰ ট্ৰিটমেণ্ট ইউৰলজিষ্টে কৰে তো আজিকালি পাথৰৰ চিকিৎসাটো সাধাৰণ হয় এই ডাঙৰ আগতেতো পেট ফালি কিনি পাথৰটো ওলাইছিলে আজিকালিতো কিছুমান হিট ৱেভছ দি কিনিও পাথৰটো ভাঙি দিয়ে ESWL বুলি কয় আজিকালি আৰু পেচাবত নলীদিও পাইপ ভৰাই কিনি এণ্ডস্কপিকেলি পাথৰটো ভাঙি ওলাই আনে RIRS বুলি কয় বা URSL বুলি কয় এইবিলাক আজিকালি নতুন প্ৰযুক্তি ঢেৰ আজিকালি অপাৰেশ্যন ওলাই আছে মিনিমেলি ইনভেচিভ চাৰ্জাৰী কৰিও পাথৰটো ওলাই দিয়ে বহুত ইজি আজিকালি বিনা মানে লেছ হস্পিটেল ষ্টে আৰ্লি ডিছচাৰ্জ উইথ আৰ্লি ৰিকভাৰী হয় এটা ধাৰণা আছে মানুহৰ মনত বৃক্কৰ ষ্টনৰ ক্ষেত্ৰত যে বৃক্কৰ ষ্টনৰ অস্ত্ৰোপচাৰ যদি এবাৰ কৰি দিয়া হয় বা এবাৰ যদি চিকিৎসকে ষ্টন বাহিৰলৈ উলিয়াই আনে তেন্তে ই বাৰে বাৰে হয় পুনৰ হয় আৰু অস্ত্ৰোপচাৰ পুনৰ কৰিবলগীয়া হয় ৰোগীজনৰ যথেষ্ট কষ্ট হয় এটা ধাৰণা আছে সেই ধাৰণাটো সন্দৰ্ভত এজন চিকিৎসক হিচাপে আপুনি কি ক'ব হয় সেইটোৱে চবচে ইম্পৰ্টেণ্ট হয় এজনৰ পেচেণ্টৰ যদি কিডনী যদি পাথৰ হৈছে তেন্তে ইউৰলজিষ্টে পাথৰজন ওলাই দিলে কিন্তু এতিয়া নেক্সট আকৌ আমাৰ নেফ্ৰলজিৰ ওচৰলৈ আহিব লাগে পেচেণ্টে কি পাথৰটো হৈছে কিয় মূল কাৰণটো কি পাথৰ উৎসটো কি তো সেই পাথৰ হোৱা কাৰণটো ওলোৱা আমাৰ কাম তেতিয়া আমি কিছুমান বহুত টেষ্ট চেম্পুল কৰোঁ বয়স লৈ সৰু ল'ৰাত হৈছেনে ডাঙৰ মানুহত হৈছেনে মধ্যমীয়া বয়সৰ মানুহত হৈছে যদি সৰু ল'ৰাত যদি পাথৰ হৈছে সেইটো মেটাবলিক ইভালুৱেশ্যন কৰিব লাগিব কিবা কাৰণ আছে নেকি পেৰাথ্ৰইড গ্লেণ্ড চাব লাগিব গ্লেণ্ড এটা ডিঙিত থাকে পেৰাথ্ৰইড বুলি তাৰপৰা বেছিকৈ যদি পাথৰ কেলছিয়াম বেছি প্ৰডিউচ হৈছে নেকি হাড়ৰ পৰা কিবা কেলছিয়ামটো বেছিকৈ ওলাইছে নেকি জেনেটিক কিছুমান বেমাৰ থাকে সেইবিলাক চাব লাগিব বা কিডনী ট্ৰেকত কিবা চিষ্ট আছে নেকি য'ত পাথৰ বাৰে বাৰে বনিবলৈ কিবা ইনফেকশ্যন হৈ আছে সেইটো কাৰণ হ'ব পাৰে বা পুৰণা বুঢ়া বয়সৰ মানুহতো যদি কিবা কেলছিয়ামৰ বা ফচফেটৰ কিবা প্ৰব্লেম আছে মেটাবলিজিমত তেতিয়াও পাথৰ হ'ব পাৰে এইবিলাক আমি ইভালুৱেট কৰোঁ মানে পাথৰ কিয় হৈছে অকল পাথৰটো হ'ল কাটি ওলাই দিলোঁ এইটোতে শেষ নহয় এজন পেচেণ্ট সদায় মনত থাকিব লাগে যে পাথৰটো হ'ল কিয় তেখেতৰ বহুতে ট্ৰিটমেণ্ট কৰি আহে নেক্সট পৰ্যায়ত পাহৰি যায় অস্ত্ৰোপচাৰটো হৈ যোৱাৰ পাছত পাহৰি যাব যেতিয়া উপশম পায় তেতিয়া তেওঁ ভাবে যে সমস্যাটো সমাধান হৈ গ'ল আৰু মোৰ চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই কিন্তু পুনৰ ঘূৰি আহিব পাৰে তাৰ বাবে নেফ্ৰলজিষ্টৰ ওচৰ চপাটো প্ৰয়োজনীয় হয় আপোনালোকে তাৰ পাছত যেতিয়া পৰীক্ষা কৰিব পৰীক্ষাত যেতিয়া ধৰা পৰে কেনেধৰণে চিকিৎসা কৰে বা প্ৰতিৰোধ কেনেধৰণে কৰে যাতে পুনৰ বৃক্কত ষ্টন যদি আমি চাওঁ প্ৰায় যদি মই যোনটো কমন কজ যোনটো ক'লোঁ যে পানী কম খোৱাৰ কাৰণে কেলছিয়াম বেছি টেবলেট খোৱাৰ কাৰণে নিমখ বেছি খোৱাৰ কাৰণে এইবিলাকে প্ৰায় 80% কজ হয় পাথৰ হোৱা তাৰ পাছতো যদি একো ওলোৱা নাই তেতিয়া আমি মেটাবলিক টেষ্ট কিছুমান সেইবিলাক কৰোঁ প্ৰায় জেনেৰেলি আমি ইনিচিয়েলি নকৰোঁ প্ৰথমে হিষ্ট্ৰীটো লৈ লওঁ ভাল প্ৰপাৰ হিষ্ট্ৰী লওঁ পেচেণ্টে কি কাম কৰে কিমান পানী খায় কেনেকৈ খাদ্যটো কি তেখেতৰ যদি নিমখ বেছি খায় তেতিয়া আমি গম পাই যাওঁ যে তেখেতৰ নিমখ বেছি খোৱা পানী কম খোৱাৰ কাৰণে পাথৰ হৈছে আদাৰৱাইজ সেইবিলাক যদি আমি ৰুল আউট কৰি দিওঁ তেতিয়াহে আমি ভিতৰৰ টেষ্ট কিছুমান কৰোঁ যোনবিলাক কাৰণে আমি ভাবোঁ যে পাথৰ হ'ব পাৰে আৰু সেইমতে আপোনালোকে উপায় দিয়ে বা ঔষধ প্ৰদান কৰে হয় আৰু এটা ধাৰণা আছে
বৃক্কৰ ষ্টনৰ ক্ষেত্ৰত যে বৃক্কৰ ষ্টন অস্ত্ৰোপচাৰ কৰাতকৈ পৰাপক্ষত গাঁৱলীয়া ঔষধ বা বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰি ভিতৰতেই গলাই দিব পাৰি আৰু প্ৰস্ৰাৱৰ জৰিয়তে ষ্টনটো ওলাই যায় অস্ত্ৰোপচাৰলৈ যাবলৈ ভয় কৰে মানুহে বহু মানুহ প্ৰচণ্ড বিষত ভুগি থাকে কিন্তু চিকিৎসকৰ কাষ নাচাপে সেই গাঁৱলীয়া ঔষধেই গ্ৰহণ কৰি থাকে বা অন্যান্য বিভিন্ন ধৰণৰ বজাৰত উপলব্ধ ঔষধ গ্ৰহণ কৰি থাকে এইটো কিমান সত্য যে বৃক্কৰ ষ্টন অস্ত্ৰোপচাৰ অবিহনে গলি যাব পাৰে বা উপশম পাব পাৰি অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাথাকে মই আয়ুৰ্বেদিক মেডিচিন এগেইনষ্টত নাযাওঁ বাট যদি হয় আয়ুৰ্বেদিক মেডিচিন ভাল হয় মই বেয়া বুলি নকওঁ আয়ুৰ্বেদিকো এতিয়া প্ৰমোট কৰি আছে বাট প্ৰিভেনশ্যন অফ দ্য ষ্ট'ন কাৰণে আয়ুৰ্বেদিক দৰৱ খোৱাটো মই খুব ছাপৰ্ট কৰোঁ বাট এবাৰ যেতিয়া ষ্ট'ন হৈ যায় হৈ যোৱাৰ পাছত যদি মই নাভাবোঁ যে আয়ুৰ্বেদিক দৰৱে কিছুমান আছে গলাই দিয়ে বুলি কয় বাট মই নাভাবোঁ যে তেখেতে গলাব পাৰে এলিঅ'পেথিক ঔষধলৈ যদি আমি যাওঁ ঔষধে গলাব পাৰে নে নোৱাৰে ঔষধেও নগলায় এলোপেথিক ঔষধেও নগলায় পাথৰ যদি হৈছে পাথৰটো ইয়াতো আপুনি ৱেবছ দি কিনি ভাঙিব লাগিব পাথৰটো বা আপুনি অপাৰেশ্যন কৰি কিনি তলৰ পৰা ওলাব লাগিব এবাৰ পাথৰটো পাথৰ কোৱালিটি লৈ আছে কি টাইপৰ পাথৰ আছে ইউৰিক ষ্ট'ন হৈছে নে ফচফেট ষ্ট'ন হৈছে নে অক্সিলেট ষ্ট'ন হৈছে কিছুমান ষ্ট'নটো ইটাতকৈ বেছি হাৰ্ড হয় সেইবিলাক কেনেকৈ গলিব সেইবিলাকতো ভাঙিয়ে ওলাব লাগিব প্ৰকাৰৰ ওপৰত কথা আছে কিছুমান পাথৰ আমি এক্সৰে ধৰা পৰে কিছুমান পাথৰ এক্সৰে ধৰাও নপৰে তেতিয়া আমি এক্সৰে বাদ দি আমি চিটি স্কেন কৰিবলগীয়া হয় তো সেনেকৈ সেইটো ষ্টেজত মানে পাথৰটো ধৰা পৰে আৰু লক্ষণ নেদেখুৱাকৈ বৃক্কত পাথৰ থাকিব পাৰে নেকি পাৰে সেইটোতো চবতকৈ মেইন প্ৰব্লেম যদি প্ৰায় পেচেণ্ট কি হয় বিনা লক্ষণ যেতিয়া ষ্ট'নটো লাহে লাহে ডাঙৰ হৈ কিনে বহুত ডাঙৰ হৈ যাব এটা মান হৈ যাব কিডনীৰ ভিতৰতে আৰু কিডনীটোত 80-60% ডেমেজ কৰি দিব তেতিয়া এদিন কি হ'ব পেচেণ্টটোৱে ক'ব কি মোৰ পেটত অলপ বিষ হৈ আছে ফ্লেংকত তেতিয়া আমি লক্ষণ নেদেখুৱাই বিষ পৰ্যন্তও নহয় নে অলপ বিষ হৈ থাকে ভাবে কি এনেই কিবা ইমান গুৰুত্ব নিদিয়ে এচিডিটিৰ বাবে গেছৰ বাবে বিষ হয় বুলিয়েই 90% মানুহে ভাবে প্ৰথম পৰ্যায়ত কঁকাল বিষ তো সেইটো কৰি দৰৱ খাই আমি আল্ট্ৰাচাউণ্ড কৰি চাওঁ কিডনীটো অলৰেডি 70-80% ডেমেজে হৈ যায় তো সেইবিলাক তেনেহ'লে আমি আনলাকি বুলি ক'ব পাৰোঁ যদি উপায়ো নাথাকে সেইবিলাকত যদি ফ্ৰিকুৱেণ্ট যদি স্ক্ৰিনিং এটা কি হয় এজ এ মাছ পপুলেশ্যনত আমি স্ক্ৰিনিং কৰিব গ'লেও পেচেণ্টৰ ইমান লাভ এটা নহয় যদি বিষটো হয় তেতিয়াহে আমি এজ এ হ'ল ইভ্যালুৱেশ্যন কৰোঁ নিজেই যদি সাৱধান হৈ থাকে বৃক্কৰ কিমান দিনৰ মূৰে পৰীক্ষা কৰিব লাগে এই যিটো সমস্যাৰ কথা আপুনি ক'লে যে লক্ষণ নেদেখুৱাকৈ বৃক্কত হয়তো পাথৰ থাকিব পাৰে যদি নিয়মীয়াকৈ বৃক্ককেইটা পৰীক্ষা কৰে মানুহে তেন্তে নিশ্চয় ধৰা পৰিব এই পাথৰটো কিমান দিনৰ মূৰে পৰীক্ষা কৰিব লাগে বা কেনেধৰণে পৰীক্ষা কৰিব এবাৰ আপুনি এডাল্টত এবাৰ 20-30 বছৰ যদি এবাৰ আপুনি এখন আল্ট্ৰাচাউণ্ড কৰি থৈ দিয়ক যদি পাথৰ চব নে কিডনী চব ঠিকেই আছে তেনে আপুনি এভৰি 5 years মূৰে এখন আল্ট্ৰাচাউণ্ড কৰি চাব পাৰে যদি কিবা একো হেৰি আছে বা ইউৰিন টেষ্ট এটা কৰি চাওক বা বছৰত এবাৰ কৰিলেও মানুহৰ নাই বছৰত কৰিব দৰকাৰ নাই এবছৰতে পাথৰ নহয় কি যদি আপুনি এবাৰ কৰিছে আপুনি এটলিষ্ট 3 বা 5 years ভিতৰত কৰিলেও হ'ব কিন্তু এইটো ভ্ৰান্ত ধাৰণা যে ঔষধে পাথৰ গলাব পাৰে সেইটো মই 100% একচেপ্ট নকৰোঁ আয়ুৰ্বেদিক ফালে গ'লে মোৰ এগেইনষ্ট হ'ব তো কিন্তু অস্ত্ৰোপচাৰটো বেছি সুবিধাজনক বা দৰৱেও নহয় ইনিচিয়েল ষ্ট'নৰ চাইজ চাব লাগিব আপুনি যদি ষ্ট'নটো সৰু হয় দৰৱে ওলাই যাব ভাঙিবৰ কথা নাই যদি সৰু মিলিমিটাৰলৈ কথা আছে যদি বা প্ৰকাৰৰ ওপৰত কথা আছে আপুনি যিটো উল্লেখ কৰিলে কেইবা প্ৰকাৰৰ যদি ষ্ট'নটো সৰু হয় দৰৱত ওলাই যায় নকমে হেৰি দৰৱে গলাই দিয়ে বা দৰৱে ওলাই দিয়ে মানে মধুমেহ আৰু বৃক্ক এই দুটাৰ এটা সম্পৰ্ক আছে আপুনি পূৰ্বে উল্লেখ কৰিছে যে বৃক্কৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ হয়তো মধুমেহ ৰোগে পেলাব পাৰে ডায়েবেটিছ কেনেধৰণে বৃক্কৰ ওপৰত প্ৰভাৱ পেলাব পাৰে মধুমেহে সেই সম্পৰ্কে প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম মই চবতকৈ প্ৰথমে কৈ দিওঁ এইটো মোৰ চবতকৈ ফেভৰেট টপিক ডায়েবেটিছ আমাৰ ইণ্ডিয়াত এৰাউণ্ড 100 million পিপুলে ইণ্ডিয়াত ডায়েবেটিছ চাফাৰী কৰিছে 1 in 10 পিপুল তাতে 40% পিপুল ক্ৰনিক মানে কিডনী বেমাৰত ভুগি আছে তাৰমানে কিমান হাই তো ইমান পেচেণ্ট আছে যোনবিলাক কিডনী বেমাৰত ভুগি আছে ডায়েবেটিছৰ পেচেণ্ট
প্ৰধান কাৰণটোৱে হৈছে ডায়েবেটিছ বা মধুমেহ 60% অফ দ্য কিডনি বেমাৰ ইজ ডিউ টু ডায়েবেটিছ খুব এটা ভয়ংকৰ ৰেষ্ট 20% হাইপাৰটেনশ্যন ৰেষ্ট বাকী থাকিলে 10% যোনবিলাক কাৰণে নেফ্ৰলজিষ্ট লাগে যদি ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনটো প্ৰাইমেৰী লেভেল ফিজিচিয়ানে যদি কণ্ট্ৰল কৰে বৃক্কৰ ৰূপৰ পৰা অলৰেডি বাচি থাকিব পাৰে তো প্ৰধান কাৰণটোতো ক'লোৱে কিডনি বেমাৰৰ কাৰণে ডায়েবেটিছ তো ডায়েবেটিছৰ কণ্ট্ৰল লগতেই আপোনাৰ যদি BP কণ্ট্ৰল হয় আৰু লগতে যদি পেচাবত ডায়েবেটিছ পেচেণ্টৰ কি হয় খুব সোনকালে পেচাবত প্ৰটিনটো ওলাই যায় এইটোক কয় এলবুমিনটো ওলাই যায় তো বা প্ৰটিন গ'লে প্ৰটিনিউৰিয়া বুলি ক'ব সেই প্ৰটিনৰ যদি আমি যদি কণ্ট্ৰল কৰোঁ তেনে ডায়েবেটিছ পেচেণ্টক কিডনি বেমাৰৰ পৰা আমি বচাব পাৰোঁ আৰু ডায়েবেটিক পেচেণ্টৰ যদি আমি যেনেকৈ ধৰা পৰিলে ডায়েবেটিছৰ দুই ধৰণৰ আছে টাইপ 1 ডায়েবেটিছ টাইপ 2 ডায়েবেটিছ টাইপ 1 মানে সৰু য়ং ল'ৰাত হয় জেনেটিকেলি টাইপ 2 মানে যোনবিলাক আমি যোনটো দেখোঁ মানে এডাল্ট পেচেণ্টত ডায়েবেটিছ ধৰা পৰাৰ লগে লগে যদি আমি চকুটো চেক কৰোঁ ৰেটিনাখন চাব লাগে এইটো এটা ৰেটিনাটো চবচে ইম্পৰ্টেণ্ট ৰেটিনাখন চালে আমি গম পাম যে ৰেটিনাখন ইনভলভ হৈছে নাই হোৱা ডায়েবেটিছৰ কাৰণে যদি ৰেটিনা ইনভলভ হৈছে কিডনিটো ইনভলভ হ'ব লাগে আমি প্ৰতিৰোধৰ কথালৈ আহিম কিন্তু এই প্ৰক্ৰিয়াটো প্ৰথমে অকণমান জানিবলৈ বিচাৰিম মই যে মধুমেহে বৃক্কৰ ওপৰত প্ৰভাৱ কেনেধৰণে পেলায় বা কিয় পৰে মধুমেহৰ কাৰণে বৃক্কত প্ৰভাৱ বৃক্কটো নষ্ট কিয় হৈ পৰে পৰৱৰ্তী পৰ্যায়ত যদি মধুমেহ ভালদৰে নিয়ন্ত্ৰণ নহয় হয় কি হয় মধুমেহ হ'লে কি হয় ব্লাড চুগাৰ বাঢ়ি যায় চুগাৰ বাঢ়িলে কি হয় লাহে লাহে কি হয় এই চুগাৰখিনি আপোনাৰ ব্লাড ভেচেলছবিলাক যিমান আছে ভেচেলছবিলাকত চুগাৰটো গৈ লাহে লাহে জমা হৈ যায় বা এটেচ হৈ যায় বাইণ্ড হৈ যায় সেই যেতিয়া ভেচেলছবিলাকত যেতিয়া চুগাৰটো বাইণ্ড হৈ যাব বা আৰু চুগাৰ বেছি হাই হোৱাৰ কাৰণে কিছুমান প্ৰডাক্ট কয় এডভান্স গ্লাইক'লিছিছ এণ্ড প্ৰডাক্ট বুলি কয় সেইবিলাক গৈ যিমান ভেচেলছ আছে সৰু সৰু ভেচেলছ ইনিচিয়েলি সৰু সৰু ভেচেলছ ডাঙৰ ডাঙৰ ভেচেলছটো ইনভলভ হ'ব পাৰে সৰু সৰু ভেচেলছটো ইনভলভ হ'ব পাৰে সৰু সৰু ভেচেলছ যেনে কিডনিৰ ভিতৰত কিছুমান ভেচেলছ আছে তাত গৈ এইবিলাক জমা হৈ যাব আৰু কিডনি সেই ভেচেলছবিলাক বেয়া হৈ যাব যোনবিলাক কেপিলেৰিজ বুলি কয় ইংলিছত যদি কয় সেই কেপিলেৰিজবিলাক যেতিয়া বেয়া হ'ব তেতিয়া কি হ'ব গাত থকা যিমান প্ৰটিন আছে সেইবিলাক কি হয় কেপিলেৰিজৰ পৰা লিক হৈ যাব লিক হৈ যোৱাৰ কাৰণে যেতিয়া আমি কিডনিত পেচেণ্টে আপোনাক ক'ব কি মোৰ পেচাবটো ফেনাই আছে পেচাব ফেনোৱা মানে কি হ'ল সেই কেপিলেৰীৰ পৰা প্ৰটিন বা এলবুমিনটো লিক হৈ আছে আৰু যিমান লিক হ'ব সিমান সোনকালে কিডনিটো বেয়া হ'ব তো আমি সেই লিকটো বচাবলৈ সেইকাৰণে আমি কওঁ যে ডায়েবেটিক পেচেণ্টক every 3 months to 6 months urine or simple urine routine test কৰক ইউৰিন আৰি বুলি ইউৰিন আৰি যোনটো কয় তেতিয়া আমি গম পাম তেতিয়া আমি প্ৰতিৰোধ কৰিব পাৰিম সেইটো খুব প্ৰয়োজনীয় আৰু ঔষধেৰে এই সমস্যাটোৰ সমাধান হয়নে হৈ যাব যদি আৰ্লি ষ্টেজত থাকে ঔষধ আজিকালি চায়েন্স ইজ বহুত এডভান্স হৈ গৈছে ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইন থাৰ্ড লাইন ফ'ৰ্থ লাইন ঢেৰ ড্ৰাগ আছে ষ্টাৰ্ট কৰি গৈ থাকিলে কেন কণ্ট্ৰল বা এবাৰ এটা সময়ত যদি কিডনিটো বেয়া হৈ যায় ক্ৰিয়েটিনিনটো বহুত হাই হৈ যায় তেতিয়া প্ৰতিৰোধ কৰিবলৈ অলপ দিগদাৰ হৈ যায় আৰু খুব আৰ্লি ষ্টেজত প্ৰতিৰোধ কৰিব লাগে মধুমেহ ৰোগীৰ ক্ষেত্ৰত বৃক্ক নষ্ট হোৱাটো নিশ্চিত নেকি বা বৃক্ককেইটা বচাই ৰাখিব পাৰিনে নোৱাৰি মধুমেহ 90% মানুহৰ কিডনি বেমাৰ নহয় সেইটো এটা ভাল কথা যাৰ কিডনি বেমাৰ হয় তেখেতসকলৰ জেনেটিকেলি অলপ প্ৰিডিছপ'জ থাকে বা খুব আনকণ্ট্ৰল ব্লাড চুগাৰ উইথ আনকণ্ট্ৰল হাইপাৰটেনশ্যন যদি হয় লগতে যদি প্ৰেচিপিটেটিং ফেক্টৰ যদি হয় কাৰোবাৰ যদি বাৰে বাৰে দৰৱ নাখায় আৰু বাৰে বাৰে পেচাবত যদি হেমাহি কৰে গাফিলতি কৰে ঔষধৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত আৰু পেচাবত যদি ভ্ৰান্ত ধাৰণা এটাই আছে যে বৃক্ক ৰোগ নিশ্চিত যদি মধুমেহ থাকে এইটো এটা ভ্ৰান্ত ধাৰণা নষ্ট হোৱাটো নিশ্চিত বুলিয়েই ভাবে মানুহে নহয় বৃক্ক মধুমেহ হোৱাৰ পাছত বৃক্ক ৰোগ হোৱা অনলি 20% মানুহে হয় 80% ছেফ বাট তেখেতে এনেকুৱা নাভাবিব যে চুগাৰৰ কাৰণে কিডনি বেমাৰ নহ'ব বাট বেলেগ বেমাৰ হ'ব পাৰে হাৰ্ট এটেক হ'ব পাৰে ষ্ট্ৰ'ক হ'ব পাৰে তো সেইটো মই নকওঁ যে কিডনি বেমাৰ নহ'লে আপুনি ছেফ হৈ আছে বাট এটলিষ্ট ইউ শুড কণ্ট্ৰল দ্য ব্লাড চুগাৰ যদি কণ্ট্ৰল কৰি থয় তেতিয়া আপোনাৰ বহুত ধৰণৰ বেমাৰৰ পৰা বাচি থাকিব পাৰে কিন্তু অনিয়ন্ত্ৰিত মধুমেহে বৃক্ক নষ্ট কৰিব পাৰে নে নোৱাৰে কি কৈছে বা অনিয়ন্ত্ৰিত মধুমেহ ডায়েবেটিছটো যদি নিয়ন্ত্ৰণ নহয় বা ঔষধ গ্ৰহণ নকৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰে তেন্তে বৃক্ক নষ্ট হ'ব পাৰে নে নোৱাৰে বা কিমান সময়ত হ'ব সেইটো ডিপেণ্ড কৰে আপোনাৰ কিডনিটো কিমান সোনকালে কিডনি মই ক'লোঁ যোনটো যে পেচাব কিডনিত যদি কিমান ফেনাই আছে কিমান প্ৰটিউৰিয়া হৈ আছে বা কিডনিত কেতিয়াবা কি হয় বেছি অনৰিটাৰ্ণ ব্লাড চুগাৰ হৈ যোৱাৰ কাৰণে ছাডেনলি কেতিয়াবা কি হয় কিডনিত
ব্লাড ছাপ্লাইটো কেতিয়াবা কমি যায়, ডাঙৰ ডাঙৰ ভেচেলছবিলাক বেয়া হৈ যায়। তো সেইটো কাৰণে কিডনি বেয়া হ'ব পাৰে, বাট ইট ইজ এ ডাই হাৰ্ড ৰুল নহয় যে ডায়েবেটিছ হ'লেই যে কিডনি বেমাৰ হ'ব, সেইটো ডাই হাৰ্ড ৰুল নহয়। আপুনি যদি কণ্ট্ৰল কৰি থয় কিডনি বেমাৰ নহ'বও পাৰে। এতিয়া নিয়ন্ত্ৰণ কেনেধৰণে বহুত কৰিব পাৰি? পেচেণ্টে ডায়েবেটিছ হৈ কিনি কিডনি বেমাৰ নোহোৱা আগতেই ঢুকায়। বৃক্কৰ ৰোগ নহয়গৈ, নহয়গৈ, হয়ও যদি অন্যান্য আৰ্লি ৰোগতো ষ্টেজত ঢুকায়। এনেকৈ কিছুমানে ভয়তে ভাবে কি মানসিক এটা কথাও আছে, তেখেতে বেলেগ হাৰ্ট এটেকতে ঢুকাব, হাৰ্ট ফেইলাৰ হ'ব, হাৰ্ট এটেক হ'ব, ষ্ট্ৰ'ক হ'ব, বাট কিডনি ফেইল নহয় কি। তো সেইকাৰণে আমি মষ্ট ইম্পৰ্টেণ্টলি ছুগাৰ কণ্ট্ৰলৰ লগতে পেচাবত যদি আমি প্ৰটিনটো যদি কণ্ট্ৰল কৰি থওঁ তেতিয়া আমি বহুত বাচি থাকিব পাৰোঁ। এতিয়া আহিছোঁ সুৰক্ষাৰ প্ৰসংগলৈ। যদি মধুমেহ থাকে এজন লোকৰ, তেন্তে বৃক্ককেইটাক সুৰক্ষা কেনেধৰণে প্ৰদান কৰিব বা বৃক্কৰ ৰোগ প্ৰতিৰোধ কেনেধৰণে কৰিব, কি কি উপায় অৱলম্বন কৰিব লাগে, সাৱধান কেনেধৰণে হ'ব লাগে, খাদ্যাভ্যাসৰ ক্ষেত্ৰত কেনেধৰণে সাৱধান হ'ব লাগে, এই গোটেই কথাখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিম। ছেইম আগতে মই ক'লোঁ যোনটো ডায়েবেটিছ আৰু যদি ক্ৰনিক কিডনি ডিজিজ থাকে, মেইন হ'ল চবতকৈ ইম্পৰ্টেণ্ট লাইফ ষ্টাইল মডিফিকেশ্যন। যদি আপুনি ডেইলি এটলিষ্ট 30 মিনিটছ যদি ব্ৰিস্ক ৱাক অলপ এক্সাৰচাইজ কৰে, মিনিমাম 30 মিনিটছ পাৰ ডে বা 150 মিনিটছ পাৰ উইক যদি কৰে, লগতে যদি চবচে ইম্পৰ্টেণ্ট হ'ল এভইড স্মকিং। যদি স্মকিং কৰে, স্মকিংটো যদি বন্ধ কৰে, লগতে ভাল খাদ্য আহাৰ খায়, ভেজিটেবলছ যদি বেছি খায়, আৰু অলপ এচিডিক ফুডবিলাক কমাই দিয়ে, যেনেকৈ ছফ্ট ড্ৰিংকছবিলাক কমাই দিয়ে, পেপচি, কোকো কোলা যোনবিলাক আছে, লগতে যদি অলপ মিট কনজামশ্যন যদি কমাই দিয়ে, দেন লাইফ ষ্টাইল মাংস, য়েছ, তাতো যদি ৰেড মিটটো যদি আৰু অলপ কমাই দিয়ে, দেন আপোনাৰ 80% আপোনাৰ কিডনি বা ডায়েবেটিছ নিজে নিজে ভাল হৈ যাব। নেক্সট আহিল 20%হে ড্ৰাগছ আহিব তাৰপিছতে, যোনবিলাক এণ্টি ডায়েবেটিক ড্ৰাগ বুলি কয় বা কিছুমান এণ্টি প্ৰটিনৰিক ড্ৰাগ থাকে, তো এইবিলাক লগত খাই থাকিলে কণ্ট্ৰল হৈ থাকিব। হয়, কি কি লক্ষণে এইটো প্ৰমাণ কৰিব যে বৃক্ক নষ্ট হৈছে বা মধুমেহৰ কাৰণে বৃক্ক নষ্ট হৈছে? লক্ষণসমূহ কেনেধৰণে পৰিলক্ষিত হ'ব? এজন মধুমেহ ৰোগীয়ে কেনেধৰণে ধৰা পেলাব পাৰে যে হয়তো তেখেতৰ বৃক্ক ৰোগ হৈছে? আৰু প্ৰাৰম্ভিক পৰ্যায়ত যদি ধৰা পৰে, নিশ্চয় বৃক্কৰ চিকিৎসাৰ ক্ষেত্ৰত সুবিধা হ'ব। হয়, যদি তেখেতে যদি মধুমেহ ৰোগীয়ে যদি কয় মোৰ ভৰিটো ফুলিছে বুলি কয়, ভৰি ফুলা চবচে ইম্পৰ্টেণ্ট। ভৰি যদি ফুলি আছে আৰু কয় পেচাব যদি ফেনাই আছে, ৰাতি যদি পেচাব 3-4 বাৰতকৈ বেছি গৈ আছে, মাজে মাজে যদি পেচাবৰ ইনফেকশ্যন বাৰে বাৰে হৈ আছে, চকুৱে অলপ কম দেখিছে, দেন গম পাব যে তেখেতে কিডনি বেমাৰৰ পৰা ভুগি আছে। বৃক্ক ৰোগৰ লগত উচ্চ ৰক্তচাপৰো এটা সম্পৰ্ক আছে। উচ্চ ৰক্তচাপৰ বাবেও বৃক্ক ৰোগ হ'ব পাৰে, আপুনি পূৰ্বে উল্লেখ কৰি গৈছে। সেই বিষয়টো মই অকণমান বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ বিচাৰিম। কেনেধৰণে উচ্চ ৰক্তচাপে বৃক্কৰ ওপৰত প্ৰভাৱ পেলায় বা বৃক্কৰ ৰোগ সৃষ্টি কৰে? মানে হাই ব্লাড চুগাৰ, হয়, হাই ব্লাড প্ৰেছাৰ, হাই ব্লাড প্ৰেছাৰ, উচ্চ ৰক্তচাপ। হয়, যদি আপোনাৰ যদি এইটোৰ লগতে এটা এডেড প্ৰেচিপিটেটিং ফেক্টৰ হয়। যদি চুগাৰ যদি আনকণ্ট্ৰল চুগাৰৰ লগতে যদি আনকণ্ট্ৰল ব্লাড প্ৰেছাৰো হয়, তে কি হয়, ফটককৈ কিডনিটো আপোনাৰ বেয়া হোৱাৰ চান্সটো বেছি বাঢ়ি যায়। তেতিয়া ব্লাড প্ৰেছাৰ যদি বাঢ়া থাকে, তেতিয়া আপোনাৰ কিডনিটো ডেমেজ সোনকালে হয়। চ' আপুনি সেইটো আমি যদি কণ্ট্ৰল কৰি থওঁ ব্লাড চুগাৰটো, দেন কিডনি বেমাৰটো আমি খুব সোনকালে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। হয়, নষ্ট কৰিব পাৰে নেকি বৃক্ক উচ্চ ৰক্তচাপে? ডেফিনেটলি। ব্লাড প্ৰেছাৰ চবতকৈ মষ্ট ইম্পৰ্টেণ্ট। যদি আমি ব্লাড প্ৰেছাৰটো যদি কণ্ট্ৰল কৰি থওঁ, আমি বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। কেৱল বৃক্ক ৰোগেই নহয়, য়েছ, কেৱল বৃক্ক ৰোগেই নহয়, হাৰ্ট ফেইলাৰ, ষ্ট্ৰ'ক, পেৰিফেৰেল আৰ্টাৰী ডিজিজ কিছুমান আছে, এইবিলাক চবৰ পৰা আমি বাচি থাকিব পাৰোঁ। উচ্চ ৰক্তচাপে কেনেধৰণে প্ৰভাৱ পেলায় বৃক্কৰ ওপৰত, বা বৃক্ক ৰোগ কিয় হয়? যদি উচ্চ ৰক্তচাপ থাকে, সেই প্ৰক্ৰিয়াটো কেনেধৰণে হয়? এইটো আপোনাৰ লাহে 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 কিডনিটো বেয়া কৰিব পাৰে বা হঠাৎ কিডনিটো বেয়া কৰিব পাৰে। উচ্চ ৰক্তচাপে লাহে 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 বিনাইন নেফ্ৰ'স্ক্লেৰ'ছিছ বুলি কয়, কিডনিটো লাহে 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 অলপ ডেমেজ কৰিব। সেইটো ভেচেলছবিলাকত আমি কিডনি সেইবিলাকত লাহে লাহে কিছুমান চেঞ্জেছ পাওঁ। আৰু যদি একিউটলি যদি কাৰোবাৰ যদি বিপিটো বাঢ়ি যায়, কাৰোবাৰ আজি চাপ'জ 120 চলি আছে, ষ্ট্ৰেছ হৈ গ'ল কিবা এটা কাৰণে, বিকি 120ৰ পৰা 180-90 গুচি গ'ল, তেনেহ'লে চব কিডনিটোক তেখেতসকলে ডেমেজ কৰিব পাৰে। কিডনিত সৰু সৰু ব্লিডিং পইণ্টছ আহি যায়, সেইটো মেলিগনেণ্ট হাইপাৰটেনশ্যন বুলি কয়।
চকুটো ফটককৈ দেখি নাপাব, চকু ডেমেজ হৈ যাব, ৰেটিনাখন, কিডনীত সৰু সৰু ব্লিডিং স্পটছ আহি যাব। তো সেইটো কাৰণেও কিডনী বেয়া হ'ব পাৰে। যদি উচ্চ ৰক্তচাপ থাকে এজন লোকৰ, তেন্তে বৃক্কৰ ক্ষেত্ৰত কেনেধৰণে সাৱধান হোৱাটো উচিত, বা প্ৰতিৰোধ কেনেধৰণে কৰিব পাৰি বৃক্কৰ? লাইফষ্টাইল মডিফিকেশ্যন আৰু ল' চল্ট খাব লাগিব, আৰু উচ্চ ৰক্তচাপৰ ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগিব। ঔষধটোৰ লগত থাকি মই সদায় ফাৰ্ষ্ট মানুহক কওঁ লাইফষ্টাইল মডিফিকেশ্যন, ডাইট, জীৱনশৈলীৰ পৰিৱৰ্তন। দৰৱতো আহিবই ডক্টৰৰ ওচৰলৈ, ঘৰত কি কৰিব তেখেতে, সেইটো চবচে ইম্পৰ্টেণ্ট। এক্সাৰচাইজ যদি কৰে, আৰু ঔষধ গ্ৰহণ কৰি থাকিলেও যদি তেখেতে বাকী কথাসমূহত গুৰুত্ব প্ৰদান নকৰে, তেন্তে নিশ্চয় বিপদ হ'ব। হয়, আৰু এনেকুৱা নহয় যে মানুহে যে ঔষধ গ্ৰহণ কৰিলে লাইফ লং ঔষধ খাই থাকিব লাগিব হাইপাৰটেনশ্যনৰ কাৰণে। ইনিচিয়েলি আমি লাইফষ্টাইল মডিফিকেশ্যন লগতো যদি বিপিটো কণ্ট্ৰল নহয় ঔষধ দিওঁ, বাট এটা যদি পেচেণ্টে যদি ৰেগুলাৰ যদি ডাইট কণ্ট্ৰল কৰে, য়োগা কৰে, মেডিটেশ্যন কৰে, এক্সাৰচাইজ কৰে, কিছুমান পেচেণ্টৰ উইদাউট ড্ৰাগছো বিপি কণ্ট্ৰল হৈ যায়। সেইটো এটা ধাৰণা আছে। হয়, উচ্চ ৰক্তচাপ আৰু মধুমেহ এবাৰ যদি ঔষধ আৰম্ভ হৈ যায়, তেন্তে গোটেই জীৱন খাব লাগিব বুলি এটা ধাৰণা আছে মানুহৰ মনত, আৰু সেইবাবে বহু মানুহে আৰম্ভ কৰিবলৈ নিবিচাৰে ঔষধটো। উচ্চ ৰক্তচাপত ভোগে, মধুমেহ হৈ থাকে, কিন্তু ঔষধ আৰম্ভ কৰিবলৈ নিবিচাৰে, গাঁৱলীয়া ঔষধ গ্ৰহণ কৰে। সেইটোৱে কিমান বিপদ কৰিব পাৰে, কিমান মাৰাত্মক হ'ব পাৰে এজন মানুহৰ বাবে? চাওক, টাইপ ডায়েবেটিছ দুই ধৰণৰ আছে, আজিকালি বহুত ধৰণৰ আছে, বেচিকেলি ব্ৰডলি ক্লাছিফাই কৰোঁ টাইপ 1, টাইপ 2 আছে। টাইপ 1 ডায়েবেটিছ সৰু ল'ৰা ছোৱালী যোনটো হয়, সেইটো ড্ৰপ ইনচুলিন ল'বই লাগিব থাকিলে, সেইটো বন্ধ কৰিব নোৱাৰে। টাইপ 2 ডায়েবেটিছ যোনটো এডাল্টত হয়, যোনটো নন ইনচুলিন ডিপেণ্ডেণ্ট হয়, তো সেইটো আপুনি এটা ইনিচিয়েল ফেজত যদি বহুত হাই ব্লাড চুগাৰ লৈ আহিছে, ঔষধ দিয়ক, বা তেখেত লাইফষ্টাইল মডিফিকেশ্যন আৰু লাহে লাহে যদি এণ্টি ডায়েবেটিক ড্ৰাগৰ পৰা যদি কণ্ট্ৰল হৈ যায়, আমি এটা সময়ত যদি ড্ৰাগটো যদি বিনা দৰৱে যদি চেষ্টা কৰিব পাৰোঁ, যদি কণ্ট্ৰল হ'ব পাৰে, হৈ যায় প্ৰায় পেচেণ্ট, যদি ভালকৈ যদি লাইফষ্টাইল মডিফিকেশ্যন কৰে। উচ্চ ৰক্তচাপে যদি বৃক্ক নষ্ট কৰিছে, তেন্তে লক্ষণসমূহ কি, কেনেধৰণে ধৰা পৰিব? ছাডেনলি আপোনাৰ পেচাবত তেজ যাব পাৰে, ছাডেনলি পেচাবৰ ইউৰিন আউটপুটটো কমি যাব পাৰে, পেচাব কমি যাব পাৰে, বা আপোনাৰ পেচাব বন্ধ হৈ যাব পাৰে, বা পেচাবৰ লগতে আপোনাৰ তেজ আৰু ফেন সেইবিলাক যাব পাৰে, আৰু ভৰি ফুলিব পাৰে। বৃক্কৰ ডায়েলাইচিছ আৰু ট্ৰান্সপ্লাণ্টলৈ আহিছোঁ। হয়, নষ্ট হৈ যোৱাৰ পাছতে নিশ্চয় এই দুটা প্ৰসংগ আহিব। হয়, গতিকে ডায়েলাইচিছে কেনেধৰণে কাম কৰে, আৰু বৃক্কৰ নষ্ট হৈ যোৱাৰ পাছত ডায়েলাইচিছ কিয় প্ৰয়োজনীয়, কিয় কৰা হয় ডায়েলাইচিছ? হয়, যেতিয়া গাত ক্ৰিয়েটিন বোলা এটা ব্লাড টেষ্ট আছে, গাত যদি বাঢ়ি যায় 6 বা যদি বাঢ়ি যায় 8, 9, 10 পাই যায়, তেতিয়া সেইটো এটা টক্সিনছ হয়। এইটো মানে এইটো ক্ৰিয়েটিনটো এটা মাৰ্কাৰ হয় টক্সিনৰ বডিত টক্সিন নানা ধৰণৰ আছে, more than 1000 টাইপছ আছে, বাট এটা ক্ৰিয়েটিনটো এটা মাৰ্কাৰ হয়, যেতিয়া আমি গম পাওঁ যে কিডনীটোৱে আৰু টক্সিনছ ওলাই দিব পৰা নাই, ফিল্ট্ৰেট কৰিব পৰা নাই, দেন পেচেণ্টক ডায়েলাইচিছ বুলি এটা আছে, মাধ্যম আছে, সেইটো টেষ্টটো চাফা কৰিব পৰা যায়। বাট আমি তাৰ আগতে ইৰিনেল ৰিপ্লেচমেণ্ট থেৰাপি বুলি কয়, কিডনী যেতিয়া বেয়া হয়, আমি পেচেণ্ট এটাক যেতিয়া কিডনী লাহে লাহে বেয়ালৈ যায়, প্ৰথমে আমি কাউন্সিলিং কৰোঁ যে এটা সময়ত গৈ আপোনাৰ ব্লাডটো কিডনীটো ফেইল হ'বগৈ, তাৰ উপায় আছে, 3টা উপায় আছে মেইনলি। নম্বৰ 1 কিডনী ট্ৰান্সপ্লাণ্ট, নম্বৰ 2 ডায়েলাইচিছ, আৰু নম্বৰ 3 এটা হোম ডায়েলাইচিছ বুলি কয়, সেইটোক CAPD বুলি কোৱা যায়। সেইটোত পেটতে আমি এটা কেথেটাৰ ভৰাই দিওঁ, সেইটো ঘৰত ডায়েলাইচ কৰি থাকিব পাৰে। চ' এই 3টাৰ ভিতৰতে পেচেণ্টক প্ৰ'জ এণ্ড কনছ সেইবিলাক বুজাই দিওঁ, কি সুবিধা হ'ব। কিছুমানৰ এই মনিটাৰী প্ৰব্লেম থাকে, কিছুমানৰ প্ৰব্লেম থাকে, তো সেইটো হিচাপত ফেচিলিটি, ট্ৰান্সপৰ্টেশ্যন চব চাই পেচেণ্টক কাউন্সিলিং কৰি কিনি চব যোনটো ভাবোঁ বেষ্ট ফৰ দ্য বেষ্ট পেচেণ্ট, সেইটোৱে আমি এডভাইচ কৰোঁ পেচেণ্টক। কিমান শতাংশ নষ্ট হোৱাৰ পাছত ডায়েলাইচিছ প্ৰয়োজনীয় হৈ পৰে? যদি কিডনীৰ 6 to 7% বাচি থাকে, এটা কিডনীৰ এটা ফাংচন চাই গ্ল'মেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট বুলি কয়, সেইটো যদি আপোনাৰ লেছ দেন 15% যদি হৈ যায়, তেন্তে আপুনি সাৱধান যে আপোনাৰ ডায়েলাইচিছ ইজ নিয়াৰ। লেছ দেন 10% হ'লে আমি পেচেণ্টক ডায়েলাইচিছ আমি ষ্টাৰ্ট কৰি দিওঁ। পেচেণ্টৰ যদি বাৰে বাৰে হিমোগ্ল'বিনটো কমি গৈছে, এনিমিয়া হৈ গৈছে, ক্ৰিয়েটিন বাঢ়ি গৈছে, ৰাতিপুৱা খুব বমি হয়, ভাত খাব নোৱাৰে, গা বেছি ফেটিক লাগিছে, পেচাব কমি গৈছে, বেছি ফুলি গৈছে, দেন ডায়েলাইচিছ ষ্টাৰ্ট কৰিব লাগিব। ডায়েলাইচিছ বিভিন্ন প্ৰকাৰৰ আছে নেকি, বা বেলেগ বেলেগ ৰোগীৰ ক্ষেত্ৰত ডায়েলাইচিছো
বেলেগ বেলেগ হ'ব নেকি? নহয়, ডায়ালিচিছটো যোনটো মই ক'লোঁ আপোনাক, এটা হ'ল হিম'ডায়ালিচিছ বুলি কয় আৰু এটা হ'ল পেৰিটনিয়েল ডায়ালিচিছ। চ' বাচ্চাত বেলেগকৈ কৰোঁ, এডাল্টত বেলেগকৈ কৰোঁ, সেনেকৈ। মেইনলি হিম'ডায়ালিচিছে আমি এতিয়া কৰা যায়। তাতো লয় ফিল্টাৰ, ডিফাৰেণ্ট টাইপৰ ফিল্টাৰ থাকে, ব্লাড যোনটো চাফা কৰে, ডিপেণ্ড কৰে সেইটো। বৃক্কৰ ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন কেতিয়া আহি পৰে? কেনেধৰণে আপোনালোকে ধাৰ্য কৰে যে এই লোকজনৰ বৃক্কৰ ট্ৰান্সপ্লাণ্ট কৰিবই লাগিব? কেতিয়া কৰিবলগীয়া হয়? এতিয়া মই ক'লোঁ, এটা ৰিনেল যেতিয়া কিডনীটো বেয়া হ'ব, কিডনীটো ৰিপ্লেচ কৰিবলৈ 3টাই উপায় আছে: ট্ৰান্সপ্লাণ্ট, ডায়েলিচিছ, CAPD যোনটো হোম ডায়েলিচিছ কেথেটাৰ লৈ। আৰু ট্ৰান্সপ্লাণ্ট চবতকৈ, যদি পিৰামিডটো চাই, চবতকৈ বেষ্ট হয়। ট্ৰান্সপ্লাণ্ট আমাৰ এতিয়া কি হয়, এই নৰ্থ ইষ্টত ট্ৰান্সপ্লাণ্টত ড'নাৰ পাবলৈ খুব কম। মানুহবিলাকৰ এৱাৰনেছ নাই, মটিভেশ্যন নাই কি কিডনীটো দিলে যে দিয়া মানুহজনো একো নহয়, মাক দেউতাক, গ্ৰেণ্ডফাদাৰ, দিয়া মানুহজন ঘৰৰ পৰিয়ালৰ মানুহ হ'ব লাগিব। কিডনী দিয়াৰ পাছত মানুহৰ ড'নাৰজনৰ ভাবে কি ড'নাৰজনৰ প্ৰব্লেম হ'ব, থাকিব নোৱাৰিব, এটা কিডনী কেনেকৈ জীয়াই থাকিব। তো মোৰ মতে আমি এৱাৰনেছ এটা দিব লাগে কি কিডনী এজন যদি য়ং এডাল্ট যদি কিডনী বেয়া হৈছে, হি কেন বেষ্ট গ' ফৰ দ্য কিডনী ট্ৰান্সপ্লাণ্টেশ্যন। এটা ধাৰণা মানুহৰ মনত আছে যে ডায়েলাইচিছ আৰম্ভ হোৱা মানেই খুব কম সময়ৰ ভিতৰতে মানুহজনৰ মৃত্যু হ'ব পাৰে বা বেছিদিন জীয়াই থকাৰ সম্ভাৱনাই এনেধৰণৰ এটা চিন্তাই গ্ৰাস কৰে, ফলত মানসিক সমস্যাৰ সৃষ্টি হয়, অন্যান্য ৰোগৰ সৃষ্টি হয় শৰীৰত। এইটো কিমান দূৰ সত্য? যে যদি এজন পেচেণ্টে ডায়েলাইচিছ যদি ষ্ট্ৰিক্ট ডায়েলাইচিছ ভাল ডায়েলাইচিছ ইনচাৰ্জ বা নেফ্ৰলজিষ্ট আণ্ডাৰ যদি কৰে, দেন ডায়েলাইচিছ কৰিও মানুহ হায়েষ্ট এতিয়ালৈকে 25 ইয়াৰ্ছলৈকে মানুহ জীয়াই আছে, 25 to 30 ইয়াৰ্ছলৈকে জীয়াই আছে। ডায়েলিচিছ কোৱালিটিও ডিপেণ্ড কৰে, ক'ত ডায়েলিচিছ কৰি আছে, ডায়েলিচিছ ৱাটাৰটো ডিপেণ্ড কৰে, কেনেকৈ ডায়েলিচিছ হৈ আছে। তো দেট ইজ ইম্পৰ্টেণ্ট। যদি বাৰে বাৰে ডায়েলিচিছ যদি ভালকৈ নকৰে, সপ্তাহত এবাৰ বা দুবাৰ কৰে, তেন্তে চিয়'ৰ তেখেতে বেছিদিন জীয়াই নাথাকে। কিন্তু ডায়েলিচিছ কৰিব লাগে। মই সদায় মানুহক উৎসাহ দিওঁ। কিডনীটো বেয়া হ'ল, মানুহে ৰখি থাকে যে আৰু কিমান দিন চলোঁ, আৰু কিমান দিন ডায়েলিচিছ নকৰাকৈ জীয়াই থাকোঁ। তো আমি কি হয়, কিডনী যেতিয়া বেয়া হয় প্ৰ'টিন ৰেষ্ট্ৰিক্ট কৰি দিওঁ, নাখায় নবৈ, ইনফেকশ্যন হৈ কিনি খিনাই মিলাই গৈ কিনি, সেইটো চাৰ্ক'পেনিয়া বুলি কয়, চাৰ্ক'পেনিয়া হৈ কিনি মানুহটো একদম বহুত বেয়া অৱস্থাত গুচি যায়, বা কিছুমানৰ বেছি গাটো ফুলি যায়, আল্টিমেটলি হাৰ্ট ফেইল হৈ যায়। চ' আমি এটা ষ্টেজত পেচেণ্ট যেতিয়া কিডনী বেয়া হৈ যায়, আমি গম পাওঁ ডায়েলিচিছ কৰিবলগীয়া হয়। ডায়েলিচিছ কৰি থাকিলে যদি ৰেগুলাৰলি ফ্ৰিকুৱেণ্টলি এটলিষ্ট সপ্তাহত দুবাৰকৈ হ'লেও কৰক, এটলিষ্ট আইডিয়েলি 3বাৰ কৰিব লাগে 4 ঘণ্টাকৈ। তো যদি দুবাৰকৈ কৰিলেও পেচেণ্ট ধুনীয়াকৈ নিজৰ ডে টু ডে লাইফ কৰি থাকিব পাৰে। প্ৰক্ৰিয়াটো কেনেধৰণৰ হয় কিডনী ট্ৰান্সপ্লাণ্টৰ? কেনেধৰণে এটা নতুন বৃক্ক নিজৰ শৰীৰত এজন লোকে ল'ব পাৰে? হয়, কিডনী ট্ৰান্সপ্লাণ্টটো জেনেৰেলি লাইফ ৰিলেটেড হয়, কেডাভাৰৰ পৰাও হয়। যোনটো মানে ব্ৰেইন ডেথ হৈ কিনি যোনবিলাক হেৰি হৈছে সেইবিলাক কেডাভাৰ বুলি কয়, বা যদি ঘৰৰ মানুহে দিয়ে সেইটো লাইফ ৰিলেটেড বুলি কয়। আৰু ট্ৰান্সপ্লাণ্ট কৰাৰ পাছত এইটো বস্তুটো অপাৰেশ্যনটো ভেৰি চিম্পল, বাট প্ৰচিডিউৰটো অলপ দীঘল হয়, লিগেল ইছ্যু থাকে, এথিকেল ইছ্যু থাকে। অপাৰেশ্যনটো ছেইম চিম্পল অপাৰেশ্যন হয়, যেনেকৈ গল ব্লাডাৰ কাটে, এপেণ্ডিক্স কাটে। কিডনী, নতুন কিডনী এটা আনি কিনি আপোনাৰ এবডমেনৰ ওপৰত লগাই দিয়ে, পুৰণা কিডনী তাতে থাকিব। তাৰ ট্ৰান্সপ্লাণ্ট কৰাৰ পাছত আপোনাৰ উইদিন 7 to 14 days পাছত আপুনি নৰ্মেল লাইফ কৰি থাকিব পাৰিব। জাষ্ট 3টামান ড্ৰপ খাই থাকিব লাগিব, আৰু বিনা ডায়েলিচিছ বা আপুনি ডায়েলিচিছ মুক্ত হৈ থাকিব। আৰু ট্ৰান্সপ্লাণ্ট কৰাৰ পাছত মানুহে 30-40 ইয়াৰ্ছ ধুনীয়াকৈ, কিছুমান যদি ভালকৈ থাকে 30-40 ইয়াৰ্ছ আৰু থাকে আছে, আমি পাইছোঁ। আৰু মানে 99% ছাৰ্ভাইভেলিটিটো আছেই। 1 yearটো আজিকালি একোৱেই নহয় ট্ৰান্সপ্লাণ্ট কৰাৰ ছাৰ্ভাইভেল ভেৰি হাই। আৰু 5 year ছাৰ্ভাইভেল, 10 year ছাৰ্ভাইভেল আফটাৰ ট্ৰান্সপ্লাণ্টেশ্যন ইজ অলছ' ভেৰি হাই, 85% to 90% এনেকুৱা। ভেৰি গুড, ভাল চেণ্টাৰত ভাল ছাকচেছ হৈ আছে। সুবিধা আৰু অসুবিধাসমূহ কি আছে কিডনী ট্ৰান্সপ্লাণ্টৰ? সুবিধাই ধেৰ সুবিধা আছে, অসুবিধা আছে। এতিয়ালৈকে অলপ চব চেণ্টাৰতে এভেইলেবল নহয়, অলপ আমাৰো লেকুনা আছে। আৰু নতুন যদি আৰু ধেৰ চাৰ্জন যদি আৰু এক্সপাৰ্ট হয়, আৰু যদি নেফ্ৰলজিষ্ট এটা ছিষ্টেম যদি আমি ভালকৈ যদি ইয়াত কৰিব পাৰোঁ, তেতিয়া আমি ট্ৰান্সপ্লাণ্টটো ধুনীয়াকৈ কৰিব পাৰোঁ। অলপ ইথিকেল ইছ্যু থাকে। হয়, এটা ধাৰণাও আছে মানুহৰ মনত যে বৃক্ক যদি ট্ৰান্সপ্লাণ্টটো কৰে বেছিদিন জীয়াই নাথাকে বা আকৌ নষ্ট হয়। সেইটো ডিপেণ্ড কৰে বেছিক কিডনীটো কিহৰ কাৰণে কিডনীটো বেয়া হৈছে।
ট্ৰান্সপ্লাণ্ট কৰাৰ পাছত কিছুমানৰ ৰিজেকশ্যন হৈ যায়, কিছুমানৰ কিডনিটোত আকৌ ৰিজেকশ্যন, লগতে আকৌ পুৰণা বেমাৰটো আকৌ ৰিকাৰেঞ্চ হৈ যাব পাৰে, বা কিছুমান কি হয় প্ৰায় ইণ্ডিয়াত চিনেৰিয়ত পোৱা যায় যে সেইবিলাকতকৈ বেছি যোনবিলাক দুখীয়া পেচেণ্ট ট্ৰান্সপ্লাণ্ট কৰে গৈ কিনি ট্ৰান্সপ্লাণ্ট পাছত দৰৱ নাখায়, ভাবে কি ভাল হৈ গ'ল, তাৰপাছতে আৰু ইনফেকশ্যনটো খুব অপৰচুনিটিক ইনফেকশ্যনবিলাক হৈ যায় তেখেতসকলৰ, বাহিৰত গৈ কিনি আড্ডা মাৰিব লৈ যায়, অ'পেন কমিউনিটিত গুচি যায়, নিমনিয়া হৈ কিনি আকৌ ইনফেকশ্যন হৈ কিনি কিডনিটো বেয়া লৈ গুচি যায়। অলপ কিডনি ট্ৰান্সপ্লাণ্টৰ পিছত সাৱধান হোৱাটো উচিত, অলপ সাৱধান হোৱাটো উচিত। কিছুমান ইনফেকশ্যন কাষত চাপে প্ৰায় সোনকালে, তো ইনিচিয়েল ফেজত চাপে এবছৰলৈকে, এবছৰ পাছত নৰ্মেল মানুহ নিচিনাকৈ লাইফ ধুনীয়াকৈ চাই থাকিব। প্ৰথম এবছৰ খুব সাৱধান হোৱাটো প্ৰয়োজন। এবছৰতকৈ বেছি ক'ব গ'লে প্ৰথম 3 মাহ বা 6 মাহৰ ভিতৰলৈকে, তাৰপাছত পেচেণ্ট নৰ্মেল লাইফ জীয়াই থাকিব। খৰচৰ এটা কথা আছে কিডনি ট্ৰান্সপ্লাণ্টৰ লগত। প্ৰাইভেট ছেটআপত বেছি লয়, এতিয়া বহুত গভৰ্ণমেণ্ট ছেটআপত আছে বহুত কম টকাতে হয়। মই ৰাজস্থানত কৰিছিলোঁ তাত ট্ৰান্সপ্লাণ্ট সপ্তাহ 3টা কৰোঁ, তাততো ফ্ৰী আছিলে, চৰকাৰে দিছিলে ট্ৰান্সপ্লাণ্ট। এটা দামীৰ বেজি এটা লাগে, সেইটো 1.5 লাখ বা 2 লাখৰ ভিতৰত পৰি যায়, সেইটো চৰকাৰৰ পৰা সেইটো আজিকালিতো আয়ুষ্মানতো আহি যায় এইবিলাক দৰৱ। ডাটা যদি পৰিয়ালৰ হয় তেন্তে সেয়া বিনামূলীয়াকৈ। অসমত সুবিধাসমূহ কেনেধৰণৰ? কৰি আছে গুৱাহাটী মেডিকেল কলেজত কৰি আছে, ডক্টৰ মঞ্জুৰী বাইদেউ শৰ্মাৰ আণ্ডাৰত কৰি আছে, ট্ৰান্সপ্লাণ্ট কৰি আছে, মাহত কৰি আছে, ছাকচেছ হৈ আছে। কিছু অসুবিধাই দেখা দিয়ে কিডনি ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত। মানুহে কয় যে বহু ডকুমেণ্টেশ্যন লাগে, তথ্য পাতি বহুত দিবলগীয়া হয়। ইমানো দীঘল নালাগে প্ৰচিডিউৰটো। যদি আউট অফ ষ্টেট যায় তেতিয়া অলপ দীঘল প্ৰচিডিউৰ হয়, উইদিন ইয়াৰ ষ্টেট সোনকালে হৈ যায়, উইদিন 3-4-7 ডেজৰ ভিতৰতে হৈ যায়। যদি ডাটা পৰিয়ালৰ হ'লেতো এদিনতে হ'ব, কোনো অসুবিধাই নাই। ডক্টৰ নিৰঞ্জন গগৈ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি হেল্ল' ডক্টৰ অনুষ্ঠানত উপস্থিত থাকি আপুনি আমাৰ শ্ৰোতাসকলক বৃক্ক ৰোগৰ বিষয়ে যথেষ্টখিনি তথ্য আগবঢ়ালে। আমি আশা কৰিছোঁ শ্ৰোতাসকলে এই আলোচনাটো শুনি বৃক্ক ৰোগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ লগতে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো যথেষ্ট লাভান্বিত হ'ব। আমি ভাবোঁ যে ডক্টৰ নিৰঞ্জন গগৈ ডাঙৰীয়াই যিখিনি উপায় আজিৰ অনুষ্ঠানটিৰ যোগেদি আগবঢ়ালে, যিখিনি কথা ক'লে, যিখিনি আলোচনা আমাৰ লগত কৰিলে, সেইখিনিয়ে নিশ্চয় বৃক্ক ৰোগৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব। আৰু আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় জনাইছোঁ। ধন্যবাদ। হয়, প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ হেল্ল' ডক্টৰ অনুষ্ঠানটি সামৰি মই স্বপ্ননীলে বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা খুৰশ্বিদ আহমেদৰ, কাৰিকৰী দিশত আমাক সহায় আগবঢ়ালে প্ৰাঞ্জল ভৰদ্বাজে। ধন্যবাদ।